কাৰণে পুৰা ৰেডি হ'লোঁ আৰু বহুদিনৰ মানে কিবা এটা বস্তু আনিম বুলি পেলাই অনা হোৱা নাই আৰু আজি মানে আনিবৰ কাৰণে ৰেডি হ'লোঁ। আমাৰ মানে বছক ল'লোঁ আৰু বছে ভালকৈ গাড়ীখন চলাব পৰা হোৱা নাই, সেইকাৰণে মানে এওঁৰে লগ এটা মাতিলোঁ আৰু তেওঁ আৰু আমি একেলগে গোটেইকেইটা যাম। ক'ত যাই কি কথা বতৰা আপোনালোক গোটেইখিনি দেখা পাম। আৰু আমাৰ তাত এজন মানুহ আহিছে, তেওঁ আমি মাৰোৱাৰী বুলি কওঁ আৰু মাৰোৱাৰীক আপোনালোক দেখাই দিম। আপোনালোকে চাওঁচোন আছে, মাৰোৱাৰীক দেখাই দিওঁ। আমাৰ এওঁ এতিয়াও গাড়ী চলাব নাজানে গাড়ী। লাজ দিছোঁ, দেহা পাৰা হ'ব মাৰোৱাৰী গতে সেইটো মাৰোৱাৰী গাড়ী সেইটো। এওঁ পইচা লাগিলে এওঁ লগত কণ্টেক্ট কৰিবি, টকাই টকা দেখিছা নাই, ড্ৰেছ দেখিছা নাই, নতুন নতুন ড্ৰেছ। আৰু আমাৰ মাৰোৱাৰীয়ে গাড়ীখন পাৰা হোৱা নাই, আপোনালোকে কি ক'বনো। আমাৰ মাৰোৱাৰী এয়া মাৰোৱাৰীবিলাক কয় বুকুত ঢুকিছি। আমি এতিয়া যাওঁ বাৰু, কিবা অকণমান ৰুমৰে জোখ লৈ আছে, আমি এফালে যাব ওলাইছোঁ আৰু ক'ত যাওঁ আপোনালোক দেখাই। শুনিয়াৰ ফালে অকণমান টাইম শ্লিপৰ কাৰণে আৰু ল'লোঁ বাৰু, লোৱা মেলা হৈ গ'ল। আৰু এতিয়া তেওঁলোকে পইচা পাতি দি আছে, মই অকণমান বাহিৰৰ ফালে আহিলোঁ আৰু আহিয়ে মানে আজি লাইটৰ মানে ইয়াতে বহুত প্ৰব্লেম হৈ আছে আৰু মই ভিতৰৰ ফালে অকণমান আপোনালোক দেখাম। আন্ধাৰে হৈ আছে বাৰু, আমাৰ টেক এটাতে আছে, আপোনালোক দেখাওঁ ব'লক। মানে যি কয় টিটকৰ হোটেলত খাই আছে, এতিয়া কি গম পাব। যেতিয়া নিজে ইনকাম কৰিব লাগিব তেতিয়া এমুঠি চাউলৰ দাম কিমান নিজে গম পাব। কথাটো বাৰু হয়নে নহয় ক'বচোন।